টিয়কৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিবাদত আজি টিয়ক অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থানৰ সমীপত টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে বৃহত্তৰ টিয়কৰ নৈপৰীয়া অঞ্চল জাজিমুখৰ বান খহনীয়া, দলং নিৰ্মাণ, টিয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰসা টিয়ক FRUৰ আন্তঃগাঁথনিৰ উন্নয়ন, টিয়ক ড্ৰাগছমুক্ত কৰা, অবৈধ সুৰাৰ বিপণীসমূহ উচ্ছেদ কৰাৰ লগতে বিশেষকৈ টিয়ক পৌৰসভা এলেকাত সুশৃংখলিত পাৰ্কিঙৰ ব্যৱস্থা কৰা আদিবোৰ সমস্যা অনতি পলমে সমাধান কৰিবলৈ আহ্বান জনাই অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে। প্ৰায় 2 ঘণ্টা জুৰি কৰা এই প্ৰতিবাদৰ অন্তত টিয়ক ৰাজচক্ৰ বিষয়াসমূহ সমস্যাক লৈ স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে। ইফালে এয়া কেৱল আছুৰ সমস্যা নহয়, এয়া ৰাজ্যৰ সমস্যা। প্ৰতিবাদ নকৰিলে অসমত কোনো সমস্যাই সমাধান নহয়। সেয়ে আছু এক অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে নিজৰ সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰি টিয়কৰ এনেবোৰ মৌলিক সমস্যা সমাধানৰ বাবে ৰাজ্যৰ স্বাৰ্থত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি মন্তব্য কৰিছে সংগঠনটোৰ নেতৃত্বই। মহোদয়ৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ মহোদয় সম্ভাষণ গ্ৰহণ কৰিব। আপোনাক সন্মান সহকাৰে জনাম কলিয়াপানী স্থিত দুগ্ধ উন্নয়ন প্ৰকল্প পুনৰ তাৎক্ষণিকভাৱে আৰম্ভ কৰা। প্ৰতিবাদ নকৰিলে কোনো চৰকাৰে একো নিদিয়ে। অসমত প্ৰতিবাদ কৰিহে কোনো এটা সমস্যা সমাধান হোৱা আমি দেখা পাইছোঁ। আপুনি সমান্তৰালকৈ টিয়কৰ বিভিন্ন সমস্যাসমূহ বিগত সময়ছোৱাত যিবোৰ সমাধান হৈছে এই সমস্যাসমূহৰ ক্ষেত্ৰত যদি আপুনি লক্ষ্য কৰে তেতিয়া দেখিব বিভিন্ন ধৰণৰ প্ৰতিবাদৰ মাজেৰেহে সেই সমস্যাসমূহ সমাধান হৈ আহিছে। আমি শিল ঘঁহোতে ক্ষয় যায়, গতিকে আমিও শিল ঘঁহি আছোঁ, ক্ষয় যাব বুলি আমি ভাবিছোঁ। আৰু আমাৰ ফালৰ পৰা গণতান্ত্ৰিক এটি সংগঠন হিচাপে, গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাসী সংগঠন হিচাপে গণতান্ত্ৰিকভাৱে আন্দোলন আমি অব্যাহত ৰাখিম। আৰু চৰকাৰে যেতিয়ালৈকে সমস্যাসমূহ সমাধান নকৰে তেতিয়ালৈকে আমাৰ আন্দোলনৰ প্ৰক্ৰিয়া জড়িত থাকিব। টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই আজি টিয়কৰ মূলতঃ 13টা সমস্যাৰ সমাধানৰ দাবীৰে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰখনক আমি দাবী জনাব বিচাৰিছোঁ এই সমস্যাসমূহ সমাধান কৰিব লাগে। টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰি গৈছে। স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো কিন্তু এই সমস্যাকেইটাৰ ওপৰত কিন্তু ৰজাঘৰীয়াৰ চকু পৰা নাই। আৰু এই সমস্যাকেইটা সমাধানৰ ক্ষেত্ৰত কিন্তু ৰজাঘৰীয়াই প্ৰকৃত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যদি এই কাৰ্যসূচী কৰাৰ পাছতো কিন্তু ৰজাঘৰৰ যদি গা নলৰে আমি ভৱিষ্যতৰ দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু আমি ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ উপৰিও আমাৰ অঞ্চলটোৰ সমস্যাসমূহৰ ওপৰত সমাধানৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে লগ লাগি আজি প্ৰতিবাদ কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই প্ৰতিবাদ অব্যাহত থাকিব। নিউজ ডেস্ক অসম টুডে।